যিহেতু আজি দেওবাৰ হয়, দেওবাৰত মানে আমি গাহৰি বহুতো স্পেচিয়েলি আইটেম বনোৱা হয় আৰু এইফালে চাই লওক বৰপৰা লোকেল গাহৰি মাংসখিনি ইমানেই ধুনীয়া নহয় আজি আপোনালোক মানে খাই তামাম লাগিব মই ক'লো আৰু এইফালে চাই লওক পুৰা কচু বইল কৰা অলৰেডি হৈ গ'ল। আজি স্পেচিয়েল আইটেমটো থাকিব ঔটেঙাৰ লগত আৰু এইফালে চাই লওক বস্তু এটা আনিছোঁ, এয়া হৈছে তৰা গাজলি গাহৰি খাই পাইছেনে কেতিয়াবা কমেণ্ট এটা কৰি জনাব। আৰু শদিয়াৰ পৰা যিহেতু কচু আহিছে এইফালে চাই লওক পুৰা তেলি কচু লৈ অহা হৈছে গাহৰিৰ লগত বনাবৰ কাৰণে। আৰু এটা বস্তু মই আপোনালোকক দেখাই আছোঁ, এইফালে চাই লওক আমি যিহেতু ডেইলি আমি তিল গাহৰি বনাই থকা হয় সেইকাৰণে পুৰা তিলৰ এক বেগ তিল আনি থৈছোঁ এই চাই লওক তিল। আৰু আপোনালোকৰ ফালে তিলৰ কেজি কিমান কমেণ্ট এটা কৰি মোক জনাব, যিহেতু আমাৰ তিলটো বহুত প্ৰয়োজন হয় আৰু যিহেতু আমাৰ তিল গাহৰিটো বেছি ফেমাছ আৰু হাইষ্ট চেল আছে। আৰু যিসকলে আমাৰ লেংডনৰ গাহৰি সোৱাদ ল'ব বিচাৰে তেওঁলোকে লোকেশ্যনটো আকৌ এবাৰ কৈ দিছোঁ, ডিব্ৰুগড় ইউনিভাৰ্চিটি জিঅ' পেট্ৰল পাম্পটো একদম কিনাৰতে লাগি আছে আমাৰ লেংডন হোটেল এণ্ড ৰেষ্টুৰেণ্ট বুলি। আৰু যদিহে আজি ডাৱৰীয়া বতৰ আহিবলৈ যদি টান পাইছে ছুইগি এপটো ডাউনলোড কৰি লওক আৰু অৰ্ডাৰ কৰি দিয়ক, ঘৰতে গৈ আপোনালোকক গাহৰি পাই যাবগৈ। বঢ়িয়া।